ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিব নে নাই শুনিলেনে আপোনালোকে শুনি কি বুজিলে কি শুনিলে কি দেখিলে পুৰণা কথা কিছুমান মনলৈ আহে নহয় জানো নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালে থকাটোৱে মই বিচাৰোঁ কি জানে আজি ভিডিঅ'টো অলপ বেলেগ ধৰণে আৰম্ভ কৰিছোঁ প্ৰথমে আজি আপোনালোকক দেখুৱাইছোঁ মামাক মানে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী এই ভিডিঅ'টো চাই আপোনালোকৰ মনত কেনেকুৱা ভাৱধাৰণা আহিছে তেওঁ কি কৈছিল এই কথাখিনি কৈয়ে এটা সময়ত তেওঁ মুখ্যমন্ত্ৰী হৈছিল বা বিজেপি চৰকাৰখন অসমলৈ আনিছিল এই কথাখিনিৰ জৰিয়তে অসমীয়াৰ ভোটখিনি তেওঁ লৈছিল লৈ পিনে এই কথাখিনি তেওঁ ৰাখিব পাৰিলেনে কিমানখিনি ৰাখিলে কথা ৰাখিব পাৰিছেনে নাই আপোনালোকে জানিব এই কথাখিনিৰ কাৰণে তেওঁ এতিয়া ৰাইজৰ ৰখত পৰিছে আৰু সেয়েহে তেওঁ এতিয়া ভয়ত থৰক বৰক হৈছে কিয় জানে তেওঁ যি কথা দিছিলে কথা দিয়া যে অসমৰ মুখ্যমন্ত্ৰী হৈছে যে জাতি মাটি ভেটি এতিয়া তেওঁ কি কৰিছে জাতি ৰক্ষা কৰিব পাৰিছে নে মাটি ৰক্ষা কৰিব পাৰিছে নে ভেটি ৰক্ষা কৰিব পাৰিছে এটাও কৰিব পৰা নাই আৰু এটাও যিহেতুকে কৰিব পৰা নাই বিজেপি চৰকাৰখন আনিলে মিছা কথা কয় আৰু আমাৰ অসমৰ ৰাইজে প্ৰায় মানুহে বুজে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন এজন মিছলীয়া ব্যক্তি বা মিছলীয়া মানুহ মিছলীয়া মুখ্যমন্ত্ৰী কিন্তু কিছুমান আছে নহয় আকৌ চামচাগিৰি বা কিছুমান আঁচনিত ভুল যোৱা মানুহ তেওঁলোকে কিন্তু বুজি নাপায় তেওঁলোকে ভাল পাইছে যে আমি এজন সৎ সাহসী মুখ্যমন্ত্ৰী পাইছোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে যিটোকে সেই কথাখিনি কৈ পিনে এটা সময়ত ভোট লৈছিল বা এটা সময়ত আৰু কৈছিল যে সেই মহিলাসকলৰ বন্ধন লোন বা এই মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিম তেতিয়াও তেওঁ ভোট লৈছিল আৰু সেই ভোটেৰে তেওঁ জয়যুক্ত হৈ আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে কিন্তু কিমানখিনি তেওঁ কি কৰিলে এতিয়া যিটোকে একো এটা কৰিব পৰা নাই জাতি মাটি ভেটিও ৰক্ষা কৰিব পৰা নাই মানুহক কথা দি কথা ৰাখিব পৰা নাই সেয়েহে তেওঁ এতিয়া ভয়ত থৰক বৰক হৈছে তেওঁ এতিয়া যিমান পাৰে পলাই ফুৰি আছে আৰু পলাই ফুৰিছে এটা কাৰণে কাৰণ তেওঁৰ হাতত এতিয়া একো অপশ্যন নাই সেয়েহে তেওঁ এতিয়া এটাই উদ্দেশ্য লৈছে যিহেতুকে ভোটত মই জিকিব লাগিব কাৰণ 2026 চনৰ যিটো ইলেকশ্যন আহি আছে মাত্ৰ 7 মাহমানহে তেওঁৰ হাতত আছে এতিয়া তেওঁ যিমানখিনি বুজিছে কাৰণ উজনি অসমৰ ভোট প্ৰায় কংগ্ৰেছে পাব গৌৰৱ গগৈৰ জনপ্ৰিয়তা তেওঁ দেখিছে আৰু যোৱা নিৰ্বাচন দেখিছে তপন গগৈ বহুত ভোটত হাৰি গ'ল ডিব্ৰুগড়তো বিজেপি চৰকাৰে ভোট কম পাইছে সেয়ে ভাবিলে উজনি অসমখন দেখোন বেলেগ ফালে গুচি গ'ল নামনি অসমখন আছে মুছলমানৰ হাতত গতিকে মই কি কৰিম 2026ত মই কেনেকৈ জিকিম বা কেনেকৈ মুখ্যমন্ত্ৰী হ'ম সেয়েহে তেওঁ বিভিন্ন কথা চিন্তা চৰ্চা কৰি ভয়ত থৰক বৰক হৈ এতিয়া তেওঁ এটা কথা ওলাইছে যে উচ্ছেদ চলাব লাগে মিয়া খেদিব লাগিল বাংলাদেশক খেদিব লাগিল সেয়েহে তেওঁ এতিয়া উচ্ছেদ অভিযান চলাই আছে উচ্ছেদত বহুত মানুহ আজি কান্দনত ভাঙি পৰি আছে থাকিবলৈ ঘৰ নাই খাবলৈ এমুঠি ভাত নাই বিভিন্ন ধৰণে আজি যন্ত্ৰণাত ভুগি আছে উচ্ছেদকাৰীসকল আৰু তেওঁ খুব আনন্দেৰে উচ্ছেদ চলাই আছে আৰু তেওঁ যিটোকে উচ্ছেদ চলাই আছে তেওঁৰ যিটোকে একাংশ ভক্ত আছে অন্ধ ভক্ত তেওঁলোকে বাবা লৈ আছে যে মামাই ভাল কাম কৰি আছে সঁচাকৈ মুখ্যমন্ত্ৰী মিয়া খেদি আছে বা বাংলাদেশী খেদি আছে কিন্তু এটা কথা বাংলাদেশী কিমানজন গ'ল সেইটোহে আচল ডাঙৰ কথা আমি কিছুমান নিউজে পত্ৰ পাই থাকোঁ হিন্দু বাংলাদেশীৰ নামে নাই নাছিল মিয়া মুছলমান বা মিয়া বাংলাদেশী যিমান আছে তাতকৈ হেনো হিন্দু বাংলাদেশী বহুত বেছি অসমত আছে তেওঁলোকৰ এনআৰচিত নামে নাই কিন্তু তেওঁলোকক খেদিব পাৰিছেনে বা মিয়া মানুহ মিয়া বাংলাদেশীনো কিমানজন খেদিছে সেই এটা কথা নহয় জানো একো কৰিব পৰা নাই তেওঁ একোৱে কৰা নাই জাষ্ট উচ্ছেদ এটা চলাই আছে খিলঞ্জীয়া মানুহৰ মনত বা ল'বলৈ কিন্তু বুজাই বুজিছে নুবুজাই হাঁহিছে এতিয়া কথা হ'ল যিটোকে তেওঁ খেদিব পৰা নাই বহুতক ৰাজসাহায্য দিছে আৰু বহুতে কান্দি আছে ৰাজসাহায্য পোৱাও নাই খিলঞ্জীয়া মানুহৰ ঘৰ উচ্ছেদ কৰিছে কিন্তু তেওঁ এতিয়া এই উচ্ছেদ অভিযানেৰে ভোটত জিতিব পাৰিবনে আপোনালোকে ভাবেনে এই যে উচ্ছেদ কৰিলে চৰকাৰী মাটি উচ্ছেদ কৰা বুলি এটা কথা কৈ আছে যে চৰকাৰী মাটি বেদখলকাৰী মাটি যিমানে বেদখল কৰি থাকিব আমি সকলোকে উচ্ছেদ কৰিম চৰকাৰী মাটি ঠিকে উচ্ছেদ কৰিছে কিন্তু উচ্ছেদ কৰি সেই মাটিখিনি কি কৰিছে আপুনি সেই মাটিখিনি খিলঞ্জীয়াৰ নামত নামজাৰি কৰি দিব নে আদানী আম্বানীহে ইয়াত ইণ্ডাষ্ট্ৰী কৰিব সেই ইণ্ডাষ্ট্ৰীত আমাৰ খিলঞ্জীয়া লোকসকলে 8-10 হাজাৰ টকা দৰমহাত কাম কৰিব লাগিব নে সেই চৰকাৰী মাটিখিনিত মামী বা পত্নী প্ৰেমিক বা পত্নীসকলৰ নামত কিবা স্কুল কলেজ হ'ব এই কথাটো খুব চিন্তনীয় কথা আপোনালোকে ভাবি চিন্তি চাব ৰাইজ আপোনালোকে চিন্তা কৰক যেহেতুকে চৰকাৰী মাটি চৰকাৰে উচ্ছেদ চলাইছে কিন্তু সেই মাটিখিনি কৰিব কি সেইটো বিৰাট ডাঙৰ কুৱেশ্যন
সেই মাটিখিনি আদানী আম্বানীৰ হাতলৈ যাব নেকি কেনেবাকৈ? যদি আদানী আম্বানীৰ হাতলৈ যায় তেনেহ'লে আদানী আম্বানী আজি একো কৰা নাই, কাইলৈ হয়তো অসমখন তেওঁলোকে ল'বনে? যদি লৈ লয় তেনেহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব থাকিলেই বা ক'ত? আজি বহুতে চিঞৰি আছে বাংলাদেশী খেদিব লাগে, অসমখন বাংলাদেশে লৈ ল'লে, বাংলাদেশী লৈ ল'লে, কিন্তু বাংলাদেশীসকল ভোটাৰ আছে, আইডেণ্টি প্ৰুফ আছে, তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে কলৈকো নাযায়, অসমখন কলৈ লৈ নাযায়। গতিকে অসমৰ নাগৰিক অসমীয়া হিচাপে ইয়াতে থাকিব, তেওঁলোকে আজি অসমীয়া হিচাপে স্বীকৃতি দিব বিচাৰে। কিন্তু আদানী আম্বানীৰ হাতলৈ যদি এই মাটিখিনি গুচি যায়, আদানী আম্বানী মইতো ক'লোঁ অলপ আগত, ইয়াত ইণ্ডাষ্ট্ৰী বহাব আৰু সেই ইণ্ডাষ্ট্ৰীত আমাৰ খিলঞ্জীয়া লোকসকলে অলপ কিছু দৰমহাত হাজিৰা ছিষ্টেমত কাম কৰিব লাগিব। এয়াই আমাৰ খিলঞ্জীয়া, এয়াই আমাৰ অসমীয়া, এয়াই আমি গৌৰৱ কৰোঁ আমাৰ মামাক, যে মামা সৎ সাহস। আজি খিলঞ্জীয়াৰ হাতত অস্ত্ৰ উঠাই দিব চেষ্টা কৰিছে বা অস্ত্ৰ উঠাই দিয়ে। তেওঁ কিয় দিয়ে? কাৰণ তেওঁ হাৰ মানিছে, কাৰণ এটা সময়তো তেওঁ জিকিব লাগিব বা এটা সময়তো চলিব লাগিব ন। খিলঞ্জীয়া বুলি একোৱে নাথাকিব, অসমীয়াগিৰি কি কৰিব? গতিকে খিলঞ্জীয়াৰ হাতে অস্ত্ৰ উঠাই দিব বিচাৰিছে। অস্ত্ৰ উঠাই দি তেওঁ কি মিন কৰিব বিচাৰিছে? আজি খিলঞ্জীয়াসকলে কি কৰিব? যিটোকে হাতত অস্ত্ৰ থাকিব, ল'ৰাসকলে তেওঁলোকে দম দি চলি খাব, কাৰণ তেওঁলোকে একো কাম নকৰাব, হাতত অস্ত্ৰ আছে, হয়তো সেই অস্ত্ৰৰে তেওঁলোকে নিজে ফুটি মৰিব লাগিব এটা সময়ত, কাৰণ তেওঁলোকৰ হাতত একো কাম নাথাকিব। কিন্তু যি মুছলমানক ঘৃণ কৰিছে, যি মুছলমানক হিংসা কৰিছে আজি চৰকাৰখনে, হয়তো এই মুছলমানৰ ল'ৰা ছোৱালী আজিৰ পৰা 5-6 বছৰ বা 10 বছৰ পিছত ডক্টৰ, ইঞ্জিনিয়াৰ বা কিবা অন্যান্য বিভাগৰ বিভিন্ন মানুহ হৈ ওলাই আহিব, কাৰণ তেওঁলোকৰ হাতত অস্ত্ৰ নাই। যে তেওঁলোকৰ হাতত এটাই অস্ত্ৰ, যে পঢ়িব লাগে, পঢ়ি শুনি আমি ডাঙৰ মানুহ হ'ব লাগে, ভালদৰে চলিব লাগে, এই কথাটো চিন্তা কৰিব। কিন্তু খিলঞ্জীয়া লোকসকলে এটাই চিন্তা কৰিব, আমাৰ অস্ত্ৰ আছে নহয়, আমাৰ মুখ্যমন্ত্ৰী দিছে, গতিকে এই অস্ত্ৰৰে আমি যাক যেনেকৈ পাৰোঁ তেনেকৈ দমন কৰি আমি খাব লাগে, মাৰিম কাটিম। এতিয়াও কয় কিছুমান লোকে, কিছুমান দল সংগঠনে কয় মাৰিম কাটিম, এইবিলাক শব্দ ইউজ কৰে, কিন্তু আজি চৰকাৰখনে শুনি আছে, একো নকয়, কাৰণ দল সংগঠন যে। গতিকে এনেকুৱা ধৰণৰ কথা আমি শুনি আছোঁ। সেয়েহে কৈছোঁ, উচ্ছেদৰ নামত যে ৰাজনীতি চলাই আছে মুখ্যমন্ত্ৰী মহোদয়, কিন্তু একাংশই এই কথাখিনি বুজি পোৱা নাই। ঠিক আছে, কিন্তু এই উচ্ছেদ কৰি মাটিখিনি যদি আমাৰ মুখ্যমন্ত্ৰীয়ে সৎ কামত ব্যৱহাৰ কৰে, একো কথা নাই, খুব ভাল কথা, আমিও বিচাৰোঁ। কিন্তু এই মাটিখিনি যদি আদানী আম্বানীৰ হাতলৈ যায়, বা মামীয়ে যদি ইয়াতে যদি ভাল স্কুল কলেজ বা লাখ টকা এডমিশ্যন ফিজ কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালী ক'ত পঢ়াব? আজিতো আপোনালোকৰ হাতেতো অস্ত্ৰ উঠাই দিছেই। গতিকে কি কৰিব আপোনালোকে? ভৱিষ্যত কোনটো দিশত গৈ আছে? আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব নে নহয়, এই কথাটো খুব সোনকালে চিন্তা কৰাৰ সময় আহি পৰিছে। 2026 সমাগত। আমাৰ মুখ্যমন্ত্ৰী মহোদয় ৰাইজৰ কাম কৰা বুলি এনেই কৈ থাকে, ৰাইজৰ কাম কি কৰিছে? তাতকৈ তেওঁ নিজৰ কাম বেছিকৈ কৰি আছে, নিজৰ মুনাফা লাভৰ কাৰণে তেওঁ কাম কৰি আছে। তেওঁ চকীখন কেনেকৈ ৰাখিব পাৰে, সেই চকীখনৰ জৰিয়তে তেওঁ দুৰ্নীতি কিমান কৰিব পাৰে, সেই কথাটো তেওঁ বেছি গুৰুত্ব দি আছে, ৰাইজৰ কামত বেছি গুৰুত্ব দিয়া নাই। আপোনালোকে বুজি উঠক আৰু এই কথাখিনিৰ জৰিয়তে আপোনালোকে অনুভৱ কৰক যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ।